নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ চৌতিখালৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া ফাগুন মাহৰ 5 তাৰিখ ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ মঙলবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5 বাজি 57 মিনিটত আৰু সূৰ্য অস্ত যাব আবেলি 5 বাজি 12 মিনিটত। আজি হৈছে কৃষ্ণপক্ষ ষষ্ঠী তিথি, চিত্ৰা নক্ষত্ৰ, গণ্ডযোগ আৰু গড়কৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ তুলা ৰাশি হ'ব ৰ আৰু ত এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে বেশ্যা যোগ পাব, 15 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত একপাত দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই যদি আপোনালোক উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। এতিয়া দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। মেঘ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত কষ্ট স্বীকাৰ কৰিব লাগিব। নৃত্য গীতৰ লগত জড়িত ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত খেলিমেলিৰ মাজেৰে আগবাঢ়িব লাগিব। প্ৰেমত তৃতীয় পক্ষৰ পৰা অশান্তি হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিকভাৱে আপোনালোকে অশান্তিত ভুগিবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো শুভ হ'ব। ভাতৃৰ উন্নতি হ'ব। প্ৰেমত সঁহাৰি লাভ, বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। মিথুন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব। আজি বিশেষকৈ ৰক্তচাপজনিত সমস্যাই আপোনালোকক কষ্ট দিব। শিল্পীসকলৰ আজিৰ দিনটোত পৰিশ্ৰম বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'ব আজিৰ দিনটোত, গতিকে সচেতন হ'ব। বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বন্ধু বান্ধৱীসকল, মোৰ দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায়। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে, পেজটি ফ'ল' কৰিব। কৰ্কট ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে দিনটো পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটোত আনন্দৰ মাজেৰে পাৰ হ'ব। আজি ৰাজকীয় সন্মান লাভ কৰিব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। বিদ্যাত বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। সিংহ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। চাকৰিত পদোন্নতিৰ যোগ আছে। বিদ্যাত সুনাম অৰ্জন কৰা দেখা যাব। প্ৰেমত সঁহাৰি লাভ। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। কন্যা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। ৰাজ সাহাৰ্য লাভ কৰিব। কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব। বন্ধু বান্ধৱী লাভ কৰিব। পুৰণি বন্ধুৰ লগত পুনৰ মিলন হ'ব। প্ৰেমত আনন্দ। বিদ্যাত বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া।
বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ দিনটোৰ অৰ্থাৎ 18 ফেব্ৰুৱাৰী মঙলবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আগবঢ়ালো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছো মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব এতিয়া পুনৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছো আজিৰ দিনটোৰ বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকৰ গৃহত উন্নতি হ'ব সাহিত্যিক সকলে সুনাম অৰ্জন কৰা দেখা যাব কৰ্মক্ষেত্ৰত আজি দিনটোত সন্মান বৃদ্ধি হ'ব অভিনেতা সকলৰ জনপ্ৰিয়তা বৃদ্ধি পাব বিদ্যাৰ্থী সকলে উচ্চ শিক্ষা লাভ কৰিব শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব আজি আৰ্থিকভাৱে আপোনালোকে দুৰ্বল হ'ব অৰ্থৰ অভাৱ অনুভৱ কৰিব কৰ্মক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব নিজ গৃহত পৰিয়ালৰ সদস্যসকলৰ সৈতে মনৰ অমিল হোৱা দেখা যাব প্ৰেমত তৃতীয় পক্ষৰ পৰা সাৱধান হ'ব বিদ্যাত শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব ব্যৱসায় বাণিজ্যত আপোনালোক সচেতন হ'ব আজি পৰিশ্ৰম বৃদ্ধি পাব স্থানৰ পৰিৱৰ্তন হ'ব অসৎ ব্যক্তিৰ পৰা সাৱধান হ'ব বিদ্যাৰ্থী সকলে আজি দিনটোত মনে বিচৰা ফলাফল লাভ কৰিব শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰিব আপোনালোকৰ প্ৰতিটো লাইক কমেন্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব কৰ্মক্ষেত্ৰত বাধাৰ মাজেৰেহে সফল হ'ব গতিকে নিজৰ যত্ন আজিৰ দিনটোত এৰি নিদিব বৰঞ্চ যত্ন দুগুণ বৃদ্ধি কৰিব পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব বিদ্যাত শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব মানসিকভাৱে শান্তি লাভ কৰিব আজি বুদ্ধিৰ তীব্ৰতা বৃদ্ধি পাব কৰ্মব্যস্ততাও বৃদ্ধি পাব ধন সম্পদ লাভ কৰিব বিদ্যাৰ্থী সকলে সুনাম অৰ্জন কৰা দেখা যাব শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব ব্যৱসায় বাণিজ্যত উন্নতি হ'ব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে পাৰ হ'ব বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাত উন্নতি শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ দিনটোৰ অৰ্থাৎ 18 ফেব্ৰুৱাৰী মঙলবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালো মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে মই আপোনালোকক এষ্ট্ৰ ৰিলেটেড ভিডিঅ' আগবঢ়াও ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰি মোক আপোনালোকে আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ